দায়িত্বত আছে পত্নী, কাম কৰে কিন্তু স্বামীয়েহে। পত্নীৰ হৈ কাম কৰা স্বামীয়ে কেৰেপ নকৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো। বিন্নাকান্দি উন্নয়ন খণ্ডত অৰাজকতাৰ অভিযোগ। আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰুবিয়া নাৰ্ছিনৰ বিৰুদ্ধে এই অভিযোগ। ইতিমধ্যে পত্নীৰ হৈ স্বামী বিল্লাল উদ্দিনে কাম কৰি থকাৰ ভিডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত। নামত পত্নীক সভানেত্ৰীৰ দায়িত্ব দি সকলো কাম কৰিছে স্বামী বিল্লাল উদ্দিনে। পত্নীৰ চকীৰ কাষতে বহি সকলো দায়িত্ব একান্তভাৱে বহন কৰি আছে বিল্লাল উদ্দিনে। অঞ্চলটোত কি হ'ব কি নহ'ব সেয়াও সিদ্ধান্ত লয় পঞ্চায়ত সভানেত্ৰীৰ স্বামীয়ে। এইদৰে পত্নীৰ সকলো দায়িত্বৰ বোজা বহন কৰি উঠি ৰজা বহি ৰজা এতিয়া বিল্লাল উদ্দিন। হ'ব লাগিছিল সভানেত্ৰী ৰুবিয়া নাৰ্ছিনৰ মতে কাম কাজ, কিন্তু বিল্লাল উদ্দিনৰ কথা মতেহে হয় সকলো কাম। এই সন্দৰ্ভত সৰব সচেতন মহল। ৰাইজৰ দাবী, কামৰ দায়িত্ব পালন কৰিব নোৱাৰিলে পদত্যাগ কৰিব লাগে সভানেত্ৰীগৰাকীয়ে। লগতে ভাইৰেল হোৱা ভিডিঅ' সন্দৰ্ভত তদন্তৰ দাবী সচেতন মহলৰ। এইদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন হৈছে উন্নয়ন খণ্ডটোত। আপোনালোকে কোৱাৰ দৰে যে বিন্নাকান্দি উন্নয়ন খণ্ডৰ যোনগৰাকী চেয়াৰমেন সভানেত্ৰী আছে, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী যোনগৰাকী, তেখেতৰ গিৰিয়েকৰ এটা ভিডিঅ' ভাইৰেল হৈছে, ইতিমধ্যে দেখা পোৱা গৈছে। এইটো বৰ নিন্দনীয় আৰু গৰিহণাযোগ্য। কাৰণ আপোনালোকে জানে যে চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে কোনো নমিনী ৰাজ চলিব নোৱাৰিব, কোনো পঞ্চায়ত হওক বা ব্লকত হওক। কিন্তু দেখা পোৱা গৈছে যে বিন্নাকান্দি উন্নয়ন খণ্ডখনত এক ব্যতিক্ৰমী দৃশ্য, য'ত নেকি কেৱল নমিনীৰ দ্বাৰা এই ব্লকখন চলি আছে। পঞ্চায়তে হওক বা আঞ্চলিক পঞ্চায়তখনে হওক, মোটামুটি নমিনীৰ দ্বাৰা পৰিচালিত হৈ আছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে এটা ভিডিঅ' ভাইৰেল হৈছে, য'ত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ গিৰিয়েকে তেখেতেও মানে অফিচৰ ভিতৰত বহি পেলাই এপিসকলক লৈ পেলাই কাম কৰা দেখা পোৱা গৈছে। এটা ভিডিঅ' ভাইৰেল হৈছে। গতিকে মই এই ক্ষেত্ৰত হোজাই জিলা প্ৰশাসন তথা হোজাই জিলা উপায়ুক্ত মহোদয় আৰু বিন্নাকান্দি উন্নয়ন খণ্ডৰ ভিডিঅ'গৰাকীক মই আহ্বান কৰিছোঁ, বিন্নাকান্দি উন্নয়ন খণ্ডখনত যে নমিনীৰে চলাই আছে বা নমিনী যোনসকলে আহি পেলাই অফিচ কৰি আছে, আহি পেলাই এইটো অনতিপলমে বন্ধ হ'ব লাগে। অন্যথা ইয়াত আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছিলোঁ যে যাৰ পৰিপ্ৰেক্ষিতত ইয়াত এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। ইতিমধ্যে আমি দেখা পাইছোঁ এজন ভাল বিষয়া আহিছে, যোনগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া আছিলে তেখেতক ইয়াৰ পৰা বদলি কৰিছে। এগৰাকী ভাল বিষয়া আহিছে, ভিডিঅ' এগৰাকী আহিছে, তেখেতৰ নেতৃত্বত সুন্দৰ ব্লকখন চলি আছে। কিন্তু এতিয়া আকৌ যোনটো পৰিৱেশ দেখা পাই আছোঁ আমি বিন্নাকান্দি উন্নয়ন খণ্ডখনত, আগৰ নিচিনাই একেই ৰূপ লোৱা পৰিলক্ষিত হৈ আছে। নিশ্চিতভাৱে এটা ক'ব লাগিব যে যোনগৰাকী আমাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আছে, তেখেতৰ কি দুৰ্বলতা আছে চাগে, সেইটো কাৰণে তেওঁৰ গিৰিয়েকে কামখিনি কৰিবলগীয়া আছে। গতিকে আমি অনুৰোধ জনাম, যদি তেখেতে কামখিনি কৰিব সুচাৰুৰূপে চলাই নিব নোৱাৰে, তেনেহ'লে তেওঁ ৰিজাইন দি দিয়ক, বেলেগ এজনক চমজাই দিয়ক, তেখেতৰ নেতৃত্বত চলিব ব্লকখন। নহ'লে যি হাৰত দেখা পোৱা গৈছে, চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে নমিনী ৰাজ বন্ধ হ'ব লাগে, নমিনী বন্ধ হ'ব লাগে, অফিচৰ পৰা 100 মিটাৰ দূৰত থাকিব লাগে নমিনী। প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে যদি এইগৰাকী নমিনী ভিডিঅ' যোনগৰাকীৰ ভাইৰেল হৈছে, এইগৰাকী যদি আকৌ পুনৰাই আমি বিন্নাকান্দি উন্নয়ন খণ্ডখনত দেখা পাওঁ, তেনেহ'লে আমি লিখিত অভিযোগ দিম। আৰু ইয়াৰ উপৰিও যদি নহয়, আমি মুখ্যমন্ত্ৰীক লগ পাই আমি মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰি অভিযোগ দাখিল কৰিম। ব্যুৰো ৰিপৰ্ট, ইছান নিউজ।